নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 2Cৰ প্ৰশ্নকেইটা বা অংককেইটা কৰিবৰ কাৰণে চেষ্টা কৰিম অষ্টম শ্ৰেণীৰ শংকৰদেৱ বিদ্যানিকেতন বা শিশু নিকেতনৰ। ঠিক আছে, তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে এটা আয়তৰ পৰিসীমা 90 চেণ্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ 15 চেণ্টিমিটাৰ, আয়তটোৰ কি উলিয়াব লাগে? দৈৰ্ঘ্য উলিয়াব লাগে। ঠিক আছে, তো প্ৰথমতে আমি কি লিখি ল'ম? যি দিয়া থাকে আমাক প্ৰশ্নটোত সেইখিনি আমি লিখি ল'ম। তো ইয়াত যদি চোৱা, ধৰো আয়তটোৰ দিশ কি দিয়া আছে? x মিটাৰ, প্ৰস্থ দিয়া আছে 15 মিটাৰ। এতিয়া তোমালোকে উলিয়াব কি লাগে? পৰিসীমা, আৰু লগতে কি দিয়া হৈছে? পৰিসীমা দিয়া হৈছে কিমান? 90 মিটাৰ। ঠিক আছে, এতিয়া আমি যিটো ধৰিছিলোঁ মানে দিশটো ধৰিছিলোঁ। ঠিক আছে, কাৰণ দিশটো দিয়া হৈ থকা নাছিলে, কেৱল আমাক দিয়া হৈ আছিলে প্ৰস্থ দিয়া আছিলে 15 চেণ্টিমিটাৰ আৰু কি বুলি কয় পৰিসীমা আমাক দিয়া আছিলে কিমান চেণ্টিমিটাৰ? 90 চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া এইকেইটাৰ পৰা আমি কি উলিয়াম? ইহঁতৰ আমি দিশটো উলিয়াম। প্ৰথমে আমি কি লিখিম? পৰিসীমাৰ ফৰ্মুলা। আমাৰ পৰিসীমাৰ ফৰ্মুলা কিমান হয়? 90 চেণ্টিমিটাৰ হয়। তো ইয়াত আমি পৰিসীমাৰ যিটো ফৰ্মুলা হয় 2 ব্ৰেকেট দিশ যোগ প্ৰস্থ সমান 90 লিখিম। তাৰপিছত চোৱা, দীঘৰ মান যিহেতু নাজানো, তো গতিকে আমি x বহাম, যিটো আমি ধৰি লৈছিলোঁ। প্ৰস্থ আমি জানো 15, তো 15 বহাম। দুইটো চোৱা ইয়াত পূৰণ হৈছে, সিফালে লৈ যোৱা কি হৈ যাব? হৰণ। ঠিক আছে, তো গতিকে x + 15 = 19 বাই কি হৈ যাব? 2। এতিয়া 90ক যেতিয়া 2ৰে হৰণ কৰিবা, এনচাৰ কিমান আহিব তোমালোকৰ? 45। আৰু ইফালে থাকি গ'ল কিমান? x + 15, কিন্তু আমাক x লাগে, গতিকে 15টো ইফালে লৈ যাম। তো কি হৈ যাব নেক্সট লাইনটোত? 45 - 15 বিয়োগ কৰিলে কিমান পালা? 30। অৰ্থাৎ আমাৰ xটো কিমান আহিলে? 30 চেণ্টিমিটাৰ আহিলে। ঠিক আছে, 30 চেণ্টিমিটাৰ যদি xটো আহিলে, আৰু xটো আমি কি ধৰিছিলোঁ? আয়তটোৰ দিশ ধৰিছিলোঁ। ঠিক আছে, গতিকে আমি ক'ব কি পাৰোঁ যে আয়তটোৰ দিশ কিমান চেণ্টিমিটাৰ ওলালে? 30 চেণ্টিমিটাৰ ওলালে। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে দুটা সংখ্যাৰ যোগফল 120, যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ হয় তেন্তে সংখ্যা দুটা কি? তো গতিকে ইয়াত আমাক এটা সংখ্যা দিয়া হৈ থকা নাই, এটা সংখ্যা কিন্তু দিছে, সেইটো সংখ্যা আনটো সংখ্যাতকৈ 20 ডাঙৰ বুলি কৈছে। তো প্ৰথমতে আমি কি কৰিম? যিটো সংখ্যা আমি নাজানো সেইটো আমি ধৰি ল'ম কি? ধৰো এটা সংখ্যা হৈছে কি? x, মানে যিটো সংখ্যা আমি নাজানো। ঠিক আছে, তো নজনাটো আমি কি ধৰি লৈছোঁ? x ধৰি লৈছোঁ। বাকী এতিয়া আনটো সংখ্যা কিমান হ'ব? x + 20। কিয়? কাৰণ কৈছে যে এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ হয়, তো ডাঙৰ হোৱাৰ কাৰণে +20 হ'ব। এতিয়া কৈছে দুইটা সংখ্যাৰ সমষ্টি কিমান হয়? 120। গতিকে x + x + 20, x + x + 20 = 120। তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে। তো x যোগ x কৰি দিয়া 2x পালা, 2x + 20। তাৰপিছত 22 সিফালে আহি যাব, সোঁফালে আহিব, 120 - 20 কৰিব লাগিব। তো 120ৰ পৰা 20 বিয়োগ কৰিলে তোমালোকে কি পাবা? 100 পাবা। ঠিক আছে, আৰু বাওঁফালে আছে 2x। তো গতিকে আমি ইয়াৰ পৰা এতিয়া কি উলিয়াব লাগে? x উলিয়াব লাগে। দুইটো ইয়াত পূৰণ হৈছে, সিফালে লৈ যোৱা কি হৈ যাব? হৰণ। 100/2। তো এনচাৰ কিমান আহিব আমাৰ? 50। তো এটা সংখ্যা আহিব 50 আৰু আনটো সংখ্যা আহি যাব কিমান? 70। কিয়? কাৰণ x মানে আমি কি ধৰিছিলোঁ? 50 ওলাইছে, x মানে ধৰিছিলোঁ এটা সংখ্যা। তো গতিকে যিহেতু x টো 50 ওলাইছে, আনটো কিমান হৈ যাব? 50 যোগ 20, অৰ্থাৎ কিমান আহিব? 70। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে এটা পৰিমেয় সংখ্যা 4/11, ইয়াৰ সমান হ'বলৈ হ'লে -3/5ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিবা? ঠিক আছে, মানে এটা সংখ্যা দিয়া আছে আমাক, সেইটো হৈছে -3/5। তো ইয়াৰ 3 গুণৰ লগত আৰু কিবা এটা সংখ্যা যোগ কৰিব লাগিব, যাতে কি হয়? 4/11 হয়। ঠিক আছে, তো এইটো আমি প্ৰথম এনেকৈ আমি ধৰি ল'ব লাগিব। দিয়া আছে এটা পৰিমেয় সংখ্যা 4/11। ঠিক আছে, পৰিমেয় সংখ্যা এটা আমাক দিয়া আছে 4/11। তাৰপিছত ধৰো যোগ কৰিবলগীয়া সংখ্যাটো x, কাৰণ আমাক প্ৰশ্নটো কৈছিলে কি যে ইয়াৰ 3 গুণৰ লগত, এই নাম্বাৰটো -3/5, ইয়াৰ 3 গুণৰ লগত 3 গুণ কৰিলে পূৰণ কৰিব লাগিব, কিবা এটা নাম্বাৰ যোগ কৰিব লাগে। যোগ কৰিলে কাৰ সমান হয়? 4/11ৰ সমান হয়। তো সেইকাৰণে প্ৰশ্নমতে বুলি লিখি আমি এনেকৈ কৰি লৈছোঁ। ঠিক আছে, তো এতিয়া আমি উলিয়াবলগীয়া নাম্বাৰটো আমাৰ হৈছে কি? x। এতিয়া যদি চোৱা 3টো ইয়াত পূৰণ হৈছে ন, তো গতিকে এইটো নাম্বাৰ কাৰ লগত পূৰণ হ'ব? ওপৰটোৰ লগত। 3 3 গুণ কিমান হ'ব? 9। আগত মাইনাছ চিন আছে, মাইনাছ আহিব, অৰ্থাৎ -9/5 প্লাছ x = 4/11। এতিয়া যিহেতু আমাক x উলিয়াব লাগে, তো -9/5টো আমি সিফালে লৈ যাম। এইটো যিহেতু মাইনাছত আছে, সিফালে গ'লে কি হৈ যাব? প্লাছ। তো x = 4/11 প্লাছ 9/5। এতিয়া আমি লসাগু ল'ম। 11 আৰু 5ৰ লসাগু আহিব তোমালোকৰ 55। তাৰপিছত 5টো ইয়াৰ লগত পূৰণ কৰি দিয়া, 5 4 গুণ 20 আৰু 11 9 গুণ 99। তো 20 আৰু 99 যোগ কৰি দিয়া, কিমান আহিব তোমালোকৰ? 119/55। ঠিক আছে, আমাৰ 3 নম্বৰটো সমাধান এনেকুৱা হ'ব।
তাৰপিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো যে এখন আয়তাকাৰ বাগিচাৰ দিশ প্ৰস্থৰ অনুপাত 3:1 হ'লে ক্ষেত্ৰফল 192 হয় বাগিচাখনৰ দিশ আৰু প্ৰস্থ কিমান হয় আমাক উলিয়াব দিছে ঠিক আছে তো গতিকে অনুপাতত দিয়া হৈ আছে দিশ আৰু প্ৰস্থটো তো অনুপাতত যেতিয়া দিয়া থাকিব এনেকৈ কিবা এটা মান তাক আমি কি ধৰিম x বুলি লগত ধৰি ল'ম ঠিক আছে যিহেতু আমাক দিয়া আছিলে দিশ আৰু প্ৰস্থৰ অনুপাত 3:1 তো গতিকে আমি ধৰিম যে বাগিচাখনৰ দিশ হৈছে 3x আৰু প্ৰস্থ হৈছে কিমান x আগত 1 এটা লিখিব পাৰা নিলিখিলেও কোনো কথা নাই কাৰণ 3:1 আছিল ন 1 টো জেনেৰেলি আমি নিলিখো তো এতিয়া আগতে যি অনুপাত দিয়া আছিল একচুয়ালি অনুপাতবোৰ কি হয় একজেক্ট ভ্যালু নহয় বা একজেক্ট মান নহয় জাস্ট এটা তুলনা কৰা মান এটা মানে অনুপাতটো যে তোমালোকক দিছে 3:1 দ্যাট মিন্স যদি দিশটো 3 হয় ন তে প্ৰস্থটো কিমান হ'ব তোমালোকৰ 1 দিশটো যদি 6 হয় প্ৰস্থটো হ'ব 2 তেনেকুৱা ধৰণৰ কথা তো x টো যে আমি ধৰি ললো x টো আমি কিয় ধৰি লৈছো এটোৱে মানে এটা পাৰফেক্ট নাম্বাৰ মানে x ৰ কিবা এটা নাম্বাৰ ওলাব সেইটো যদি আমি ইয়াত বহাই দিও তেতিয়া হলে দিঘৰ যিটো আমি মান সেইটো পাই যাম তো তাকে এতিয়া কৰিম প্ৰশ্নটো আমাক কৈছিলে কি যে ইহতৰ ক্ষেত্ৰফল অৰ্থাৎ বাগিচাখনৰ ক্ষেত্ৰফল আৰু বাগিচাখন দেখাত কেনেকুৱা আছিল আয়তাকাৰ আছিলে আয়তৰ ক্ষেত্ৰফলত মানে কালি তো কালিৰ ফৰ্মুলা কি হয় দিশপূৰণ প্ৰস্থ গতিকে দিশ পূৰণ প্ৰস্থ কৰিছো সমান কিমান হৈছে 192 তো ইয়াত x পূৰণ x স্কয়াৰ হ'ল আগত থাকিলে 3 তো 3x স্কয়াৰ ইকুৱেল টু 192 আমি ইয়াৰ পৰা উলিয়াব কি লাগে x উলিয়াব লাগে 3 টো পূৰণ হৈছে সিফালে লৈ আহা 192/3 হ'ল 3 হৰণ কৰি 64 পালা ইয়াত আছে x স্কয়াৰ স্কয়াৰটো সিফালে লৈ আহা ৰুট ওভাৰ হৈ যাব তো 64 ৰুট ওভাৰ তোমালোকৰ কিমান আহিব 8 অৰ্থাৎ ইয়াত যদি x ৰ ঠাইত এটা 8 বহাই দিয়া ন দিশ আহিব 24 আহিব আৰু প্ৰস্থ আহিব তোমালোকৰ কিমান 8 আহিব আৰু এককটো তোমালোকৰ কি হ'ব এককটো হ'ব ইয়াত মিটাৰ ঠিক আছে 24 মিটাৰ আৰু 8 মিটাৰ হ'ব তাৰপিছত 5 নম্বৰটো চোৱা এজন শিক্ষকে 210 গৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেককে পৰীক্ষাৰ বাবে শুভেচ্ছা দিন স্বৰূপে একোটাকৈ কলম উপহাৰ দিলে ছাত্ৰসকলক দিয়া কলম একোটাৰ দাম 10 টকা আৰু ছাত্ৰীসকলক দিয়া কলম একোটাৰ দাম হৈছে 12 টকা তো যদি শিক্ষকজনে মুঠ 2280 টকা খৰচ কৰে তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান হ'ব উলিয়াব দিছে ঠিক আছে তো এই প্ৰশ্নটোৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব প্ৰথমতে আমি ধৰিব লাগিব যে যি ছাত্ৰৰ সংখ্যা x বা ছাত্ৰীৰ সংখ্যা y উল্টাও কৰিব পাৰা ছাত্ৰৰ সংখ্যা y ধৰিব পাৰা ছাত্ৰীৰ সংখ্যা x ধৰিব পাৰা তোমালোকৰ কথা আৰু লগতে কৈছে কি যে দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হয় 210 তো মুঠ ছাত্ৰ ছাত্ৰী যেটো 210 হয় আৰু ছাত্ৰ ধৰিছো x ছাত্ৰী ধৰিছো y গতিকে x + y = কিমান হ'ব তোমালোকৰ 210 কাৰণ মুঠ ছাত্ৰ ছাত্ৰী আমি কেতিয়া পাম যেতিয়া ছাত্ৰ আৰু ছাত্ৰী যোগ কৰি দিম এটো দিয়া 1 নম্বৰ তাৰ পিছত কৈছে যে ছাত্ৰসকলক যি কলম দিছিলে সেই প্ৰতিটো কলমৰ দাম আছিল 10 টকা এতিয়া কথাটো কৈছে যদি হে ছাত্ৰ আছে x টা আৰু যদি এটা কলমৰ দাম 10 টকা হয় তেতিয়া হলে মুঠ খৰচ কিমান হ'ব 10x উদাহৰণ হিচাপে ধৰি লোৱা দুটা ছাত্ৰ আছিল এটা কলমৰ দাম যদি 10 টকা হয় দুটা ছাত্ৰ কলম নিতে কিমান খৰচ হ'ব 20 টকা তো গতিকে কলমটোৰ দাম যিমান হয় তাৰ লগত ছাত্ৰৰ সংখ্যাটো আমি কি কৰিব লাগিব পূৰণ তো ঠিক তেনেকৈ ইয়াত যিহেতু ছাত্ৰৰ সংখ্যা আছিল x আৰু কলমৰ দাম আছিল 10 তো সেইকাৰণে আমি পূৰণ কৰি দিও 10x অৰ্থাৎ এই 10x টোৱে কি বুজাইছে ছাত্ৰসকলক দিয়া কলমৰ দাম আৰু এই 12y টোৱে কি বুজাইছে ছাত্ৰীসকলক দিয়া কলমৰ দাম কাৰণ এটা কলমৰ দাম আছিল 12 টকা ছোৱালী আছিল y জনী তো 12y আৰু এই দুইটা যেতিয়া আমি যোগ কৰি দিম তেতিয়া আমি পাম মুঠ খৰচ অৰ্থাৎ কলমত খৰচ কিমান হৈছিল 2280 টকা এতিয়া আমি কৈছো যে এটো দিল 2 নম্বৰ তো 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি কৰিছো চোৱা ইয়াত যেহেতু কি আছিল 10x + 12y = 2280 তো ইয়াত যেটো x আছিল ন সেই x ৰ ঠাইত আমি এই মানটো বহাইছো এটা এই মানটো আমি কোৰ পৰা পালো এই মানটো আমি কোৰ পৰা পাইছো ইয়াৰ পৰা পাইছো তো y টো যদি সিফালে লৈ যোৱা তোমালোকৰ কি হৈ যাব 210 - y ঠিক আছে তো এই মানটো আমি ইয়াত বহাই দিছো ইয়াত বহাই দি অকমান সিম্পলিফিকেশন কৰিছো বা সমাধান কৰিছো 10 ৰ লগত 210 পূৰণ কৰি দিয়া 2100 হ'ল 10 ৰ লগত y পূৰণ কৰি দিয়া 10y হ'ল মাজত মাইনাস আহি যাব তো +12 = 2280 এতিয়া চোৱা তোমালোকে ইয়াত -10 আৰু +12 আছে যোগ হৈ যাব যেহেতু এটা মাইনাসত আছে এটা প্লাসত আছে তো 12 পৰা 10 টো বিয়োগ কৰি দিয়া 2 পালা আৰু y আছে কাৰণে y ডাঙৰ নাম্বাৰটো আগত কি চিন আছে প্লাস তো ইয়াত সেই কাৰণে আমি কি চিন বহাইছো প্লাস চিন নিলিখিলেও চলি যায় তাৰ পিছত প্লাস আকৌ কি থাকিলে 2100 থাকি গল ঠিক আছে এটা যেহেতু আমি y টো উলিয়াব লাগিব চলকটো উলিয়াব লাগিব 2100 টো সিফালে লৈ যোৱা 2100 টো ইফালে আনাৰ লগত কি হৈ যাব বিয়োগ হৈ গল তো 2280 ৰ পৰা যেতিয়া 2100 তোমালোকে বিয়োগ কৰিবা आंसर তোমালোকৰ কিমান আহিব 180 আৰু ইফালে থাকি গল 2y এটা তোমালোকে y উলিয়াব লাগে দুইটোত পূৰণ হৈছে সিফালে লৈ আহা হৰণ হল 180/2 = কিমান হ'ব তোমালোকৰ 90 মানে y আছিল তোমালোকৰ 90 অৰ্থাৎ ছোৱালীৰ সংখ্যা আছিল বা ছাত্ৰীৰ সংখ্যা আছিল 90 আৰু আমাক ওপৰত কৈ থৈ দিছিল যে ছাত্ৰ ছাত্ৰী মুঠ কিমান আছিল 210 তো
তো ছাত্ৰী যদি 90 গৰাকী হয় তেতিয়াহ'লে ছাত্ৰ কিমান হ'ব y ঠাইত আমি 90 বহাই দিম তো 90টো আমি এইটো সাইডে লৈ আহিম 210 - 90 গলে কিমান পাম 120 অৰ্থাৎ ছাত্ৰৰ সংখ্যা হ'ব 120 জন আৰু ছাত্ৰীৰ সংখ্যা হ'ব 90 জন তাৰ পিছত আহিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো যে এটা আয়তাকাৰ ক্ষেত্ৰৰ দিশ প্ৰস্থ 3 গুণ আৰু ক্ষেত্ৰফল 192 বৰ্গমিটাৰ তো এটা আয়ত আছে যাৰ দিশ কি হয় প্ৰস্থৰ 3 গুণ তো এইখিনি আমি লিখিলো প্ৰথমতে তো ধৰো আয়তাকাৰ ক্ষেত্ৰখনৰ প্ৰস্থ x মিটাৰ দিশ কিমান হ'ব 3x কাৰণ আমাক কৈছে যে দিশ প্ৰস্থৰ কিমান হয় 3 গুণ হয় তো সেইকাৰণে 3x হ'ল আৰু লগতে কৈছে যে আয়তৰ যিখন ক্ষেত্ৰ আছিল সেইখনৰ কালি কিমান হয় 192 অৰ্থাৎ ক্ষেত্ৰফল কিমান হয় 192 তো ক্ষেত্ৰফল ইকুৱেল টু 192 the ক্ষেত্ৰফলৰ ফৰ্মুলা কি হ'ব আয়ত আকাৰত আছে যেহেতু দিশ পূৰণ প্ৰস্থ তো দিশ আমি ধৰিছিলো কিমান 3x আৰু প্ৰস্থ ধৰিছিলো x গতিকে x পূৰণ 3x বা 3x পূৰণ x একেই কথা ইকুৱেল টু 192 তো এইটো পূৰণ কৰি দিয়া 3x স্কয়াৰ হৈ গ'ল 3 টো হিফালে লৈ আহা 192/3 ইকুৱেল টু কিমান হ'ব তোমালোকৰ 64 তাৰপিছত ইয়াত যেহেতু x স্কয়াৰ হৈ গ'ল কাৰণ x আৰু x পূৰণ হৈছিলে কিন্তু আমি ইয়াৰ পৰা x এ উলিয়াব লাগে তো স্কয়াৰটো সোফালে লৈ আহা ৰুট ওভাৰ হৈ গ'ল এটো কি হৈ যাব 64 ৰুট ওভাৰ বা বৰ্গমূল কিমান হ'ল 8 অৰ্থাৎ ইয়াৰ পৰা আমি কি উলিয়াব পাৰো বা কি গম পালো যে যিখন পথাৰ আছিল আয়তাকাৰ তাৰ প্ৰস্থ হ'ল 8 মিটাৰ আৰু দিশ হ'ল তোমালোকৰ কিমান 24 মিটাৰ ঠিক আছে এইখিনিলৈকে আমি গম পালো প্ৰথম প্ৰশ্নটোখিনি আৰম্ভণিখিনি পঢ়ি আমি এইখিনি গম পালো তাৰ পিছত আকৌ আমাক কৈছে কি যে ইয়াত আমাক কৈছে এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট এটা বৰ্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল আয়তাকাৰ ক্ষেত্ৰটোৰ ক্ষেত্ৰফলকৈ কিমান বেছি হ'ব নিৰ্ণয় কৰা তো পাছৰ প্ৰশ্নখিনিত আমাক কৈছে যে এই যিখন আয়তাকাৰ ক্ষেত্ৰফল আছিল বা পথাৰ আছিল যি হয় আৰু তাৰ যিমান পৰিসীমা হ'ব সিমান পৰিসীমাৰে আৰু এখন ক্ষেত্ৰফল আছে যাৰ আকাৰটো হৈছে তোমালোকৰ কি বৰ্গ আকাৰৰ ঠিক আছে তো গতিকে আমি ইয়াত কি লিখিম যে আয়তৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা তো আমাক কৈছিলে যে আৰু এখন ক্ষেত্ৰ আছে যাৰ পৰিসীমাটো কি হয় আয়তৰ পৰিসীমাৰ লগত একে হয় এটা আয়তৰ পৰিসীমাৰ ফৰ্মুলা তোমালোকৰ কি হয় 2 হোল ইনটু দিশ যোগ প্ৰস্থ আৰু বৰ্গৰ পৰিসীমা কি হয় 4 পূৰণ বাহু দিশ আয়তৰ আমি দিশ জানো প্ৰস্থ জানো তো বহাই দিলো 24 যোগ 8 তো 24 যোগ 8 কলে 32 হ'ল ইয়াত থাকিলে 2 2 32 গুণ 64 হ'ল বাকি ইফালেটো জানাই 4 পূৰণ বাহু দিশ 4 পূৰণ বাহু দিশ বৰ্গৰ পৰিসীমা 4 টো আনটো ফালে লৈ আহা তো কি হৈ যাব 64/4 এনসাৰ আহিব কিমান 16 মিটাৰ অৰ্থাৎ আমাৰ যেটো বৰ্গ আছিল তাৰ বাহু দিশ কিমান আহিব 16 মিটাৰ তো এটা প্ৰশ্নটোৰ একে শেষত আমাক খুদিছে যে আয়তৰ ক্ষেত্ৰফলতকৈ বৰ্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল আয়তাকাৰ ক্ষেত্ৰটোৰ ক্ষেত্ৰফলতকৈ কিমান বেছি মানে বৰ্গটোৰ ক্ষেত্ৰফল উলিয়াব দিছে আয়তৰৰ ক্ষেত্ৰফল উলিয়াব দিছে উলিয়াৰ পিছত আমাক খুদিছে যে বৰ্গটোৰ ক্ষেত্ৰফল আয়তৰ ক্ষেত্ৰফলতকৈ কিমান বেছি হয় ঠিক আছে তো এক্সট্ৰা কেইবাৰ আমি আকৌ কৰিব লাগিব যে বৰ্গাকাৰ ক্ষেত্ৰৰ কালি বা ক্ষেত্ৰফল যি লিখা তো ইয়াত এতিয়া কি হ'ব ইয়াৰ এটা বাহুৰ মান 16 আছিল ন তো সেইকাৰণে আমি 16 পূৰণ 16 কৰিম কাৰণ বৰ্গৰ কালি কি হয় বাহু পূৰণ বাহু এনসাৰ তোমালোকৰ কিমান আহিব 256 মিটাৰ স্কয়াৰ আৰু আমাক প্ৰশ্নটো আৰম্ভণিতে আয়তাকাৰখনৰ কালি কিমান দিয়া আছিল 192 গতিকে 256 ৰ পৰা 192 বিয়োগ কৰি দিয়া কি পাই যাবা 64 অৰ্থাৎ বৰ্গ আকাৰৰ যিখন ক্ষেত্ৰফল আছিল ক্ষেত্ৰ আছিল তাৰ কালি কিমান বৰ্গমিটাৰ বেছি হয় 64 বৰ্গমিটাৰ বেছি হয় মানে বৰ্গাকাৰৰ পথাৰখন বা আয়তাকাৰৰ পথাৰখনৰ কালিৰ ভিতৰত কাৰ কালি বেছি হয় বৰ্গাকাৰ ক্ষেত্ৰখনৰ কালি বেছি হয় আৰু কিমান বেছি হয় 64 বেছি হয়